ডিগ্ৰী থাকিল বুলিয়ে মানুহ কেতিয়াও শিক্ষিত হ'ব নোৱাৰে। শিক্ষিত মানুহৰ কৰ্মকাণ্ডতহে পৰিচয়টো পায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ মাজলৈ। আজি এই কথাখিনি মই কিয় ক'লোঁ, বহুত এটা ডাঙৰ কথা আপোনালোকক মই ক'বলৈ লৈছোঁ। এতিয়াই নহয়, বহুত দিনৰ আগৰ পৰাই যি নেকি জুবিন গাৰ্গ ঢুকোৱাৰ পৰাই জুবিন গাৰ্গৰ ওপৰত এনেকুৱা কিছুমান বিস্ফোৰক মন্তব্য আগবঢ়াই আছে, আৰু তেতিয়া মোতকৈ হয়তো সেই মানুহগৰাকীক গালি পৰা মানুহ আৰু কোনোৱেই নাই। কিন্তু এতিয়া এনেকুৱা লাগিছে আমি গালি পাৰিলেও লাভ নাই। তেওঁ কিছুমান এনেকুৱা তথ্য সহকাৰে দাঙি ধৰিছে, তাত আপোনালোকে সুস্থ মগজৰে যদি চাই আপোনালোকে কাটিব নোৱাৰে। কিন্তু তেওঁ সত্য কথাই কৈছে, আৰু সত্য কথা কোৱাৰ কাৰণে কি হয়, কিছুমান মানুহে গালি খাবলগীয়া হয়, নহয় জানো? আৰু ময়ো ঠিক তেনেকৈ খাওঁ। কিন্তু এইখিনিতে মই কথা এটা কওঁ শুনক। এইকেইদিন দেখিছোঁ, চিধা চিধি কথা কওঁ, এইকেইদিনত মই দেখিছোঁ পাল্মি বৰঠাকুৰ, আৰু আমি তেওঁক কেতিয়া চিনি পাইছোঁ, জুবিন গাৰ্গ মৰাৰ পিছতহে গম পাইছোঁ যে তেওঁ জুবিনৰ হেনো ভগ্নী দুগৰাকী আছিলে। আমি জংকী বৰঠাকুৰক চিনি পাওঁ, কিন্তু আমি এওঁক চিনি নাপাওঁ। আৰু পিছত গম পালোঁ, মোৰ ভিডিঅ' এটাৰ দ্বাৰাই গম পালোঁ। বহুতে কমেণ্টত কয় নহয়, কৈছে বাইদেউ কেনেকৈনো চিনি পাব এইগৰাকীক, এওঁ বোলে জুবিনৰ লগত একেবাৰে ভালেই নাছিলে। জুবিন ঢুকোৱা কেইদিনমানৰ আগৰ পৰাহে তেওঁৰ লগত কিবা এটা বোলে ভালৰ এটা সম্পৰ্ক এটা গঢ়িছিলে, তাৰ আগত বোলে ভাল নাছিলে। আৰু সেইকাৰণে হয়তো মানুহখিনিয়ে গম পোৱা নাছিলে যে জুবিনৰ এগৰাকী আৰু ভগ্নী আছে। বাৰু যিয়ে নহওক, তেওঁ কেইটামান আইচেংফা বৰুৱা তাত বডকাষ্ট চেনেলৰ কিছুমান সাক্ষাৎকাৰ, আৰু যি সাক্ষাৎকাৰ তেওঁ একেবাৰে টিপি কথাখিনি কৈছে, একদম খুব ভদ্ৰভাৱে আৰু একেবাৰে ইমান সুন্দৰকৈ কথাখিনি কৈছে, আৰু মানুহখিনিয়ে ভাবিছে হয়। কিন্তু বহু মানুহে জানে যে এইবিলাক ফাঁকিবাজি কিছুমান কথা, আৰু সেইবিলাক কথাই কিছুমানে গ্ৰহণ কৰিব পৰা নাই, বা ময়ো হ'লেও কিন্তু পৰা নাই। কিন্তু তাতেই সেইবিলাক কথা যেতিয়া দেখিছে, ছ'চিয়েল মিডিয়াত দেখিছে, জানেই নহয় আপোনালোকে, খণ্ড খণ্ডকৈ কেনেকৈ দি থাকে, আৰু মানুহবিলাকৰ ব্ৰেইনবিলাক ৱাছ কৰি থাকে সেইবিলাক দি, হয়নে নহয়? কিন্তু তেতিয়া এগৰাকী বিশেষ মহিলাই, যাক নেকি আপোনালোকেও বহুত গালি পাৰে, বা মই হ'লেও বহুত গালি পাৰোঁ, আৰু সেই মহিলাগৰাকীয়ে এনেকুৱা কিছুমান কথা দাঙি ধৰিছে, আৰু হয়তো সেই কথাখিনি তেওঁক কোনোবাই যোগান ধৰিছে। আপোনালোকে সেই কথাখিনি ভাবি চাব, যোগান ধৰিছে। যোগান নধৰিলে সেইখিনি কথা ক'ব পাৰেনে? যদি তেওঁ কথাখিনি মিছা হয়, তেন্তে হ'লে জুবিন গাৰ্গৰ পৰিয়াল তো আছে, হয়নে নহয়? ছ'চিয়েল মিডিয়াত তেওঁ পোষ্ট একদম চবফালে ভাইৰেল হৈ গৈছে, কিন্তু তথাপিও বাৰু কিবা এষাৰ কৈছেনে? কেতিয়াওতো কোৱা নাই। তেওঁলোকে সেই দোষীকেইজনৰ নামেই ক'ব পৰা নাই। মই কালি এটা ভিডিঅ' দিছিলোঁ, পিছবেলা মই সঞ্জীৱ নাৰায়ণ বা অতুনু ভূঞা বা অনুপম চক্ৰৱৰ্তীয়েতো তেওঁলোকৰ ফালে কৈ আছে, গমেই পায় আপোনালোকে কোন কেনেকুৱা মানুহ, আৰু এইবিলাক সাংবাদিককে তেওঁলোকে মুখ খুলি ক'ব পৰা নাই। আনচাই সঞ্জীৱ নাৰায়ণৰ নামটোকে ক'ব পৰা নাই। সাংবাদিক তেওঁ চেনেলো আছে, তেনেকৈ টিপি কথা কৈছিলে, আপোনালোকে হয়তো গম পায়। কিন্তু আজি ভিডিঅ'টো অকণ দীঘল হ'ব দেই, কথাখিনি মই কৈ লওঁ। তাৰপিছতে কি হ'ল জানেনে, মই আজি এটা পালোঁ। এইকেইদিন যিহেতু নিজৰ লগতে আৰু বিহুৰো কাম বনৰো কিছুমান কথা আছে, বা নিজৰ শৰীৰটোৰো কিছুমান কথা আছে, সেইকাৰণে অলপ মোবাইলটোৰ পৰা আঁতৰত আছিলোঁ, আৰু আগতে বনাই থোৱা ভিডিঅ'বিলাককে আপোনালোকৰ ওচৰত দি আছিলোঁ। কিন্তু কি জানেনে নাই, আজি মই তেওঁ এটা লেখনি পাইছোঁ, আৰু সেই লেখনিটো ইতিমধ্যে শ্বেয়াৰ কৰিছে। সেই শ্বেয়াৰ কৰাতহে মোৰ তাত আহিছে। আছিলে এনেকুৱা কথা, সেই পাল্মি বৰঠাকুৰৰ যেতিয়া নেকি সেইবিলাক মন্তব্য আগবঢ়াইছে, আৰু বহুতে মানি ল'ব পৰা নাই। ময়ো কিন্তু একে সঁচা কথা ক'বলৈ গ'লে ময়ো তেওঁ সেইবিলাক কথা মই মানি ল'ব নোৱাৰোঁ। সেইবিলাক ভেকু ভাওনা বহুত চালোঁ, আৰু গতিকে কেনেকুৱা ধৰণৰ কথা কৈছে জানেনে তেওঁ? আপোনালোকক আকৌ মই কৈছোঁ, তেওঁৰ হাতত কিন্তু তথ্য প্ৰমাণসহ আছে, আৰু এইবিলাক কিবা এটা কয় নহয়, খুচৰি নিজৰ ঘাটোকো বহল কৰি থকা নিচিনা হৈছে, হয়নে নহয়? কথাখিনি এনেকুৱা ধৰণৰ, জুবিনৰ চৰিত্ৰ আৰু বখানিবলৈ আমাক বাধ্য নকৰিব। জুবিনে মদ খোৱাৰ কাহিনী লিখাৰ বাবে মোক গালি পৰাবোৰক সাৱধান কৰি দিলোঁ, বেছি উৎপাত নকৰিব, মোৰ মুখ খুলি নল'ব, নহ'লে জুবিনৰ আৰু অতি ঘৃণনীয় কাহিনীবিলাক ফাঁহ কৰি দিম।
পাই যাব গম আপোনালোকৰ ভগৱান অসুৰ বনাই পেলাম। জুবিনৰ গোপন কথাবোৰ অতি ঘিণ লগা, থুই পেলাবৰ মন যোৱা। গান গাই কিডাল কৰিলে, দুনিয়াৰ মাইকী কেলেংকাৰী। আমাৰ হাতত চব তথ্য আছে। এজন অভিনেতাই ছুইচাইড কৰিছিল কিয়? ঘৈণীয়েকৰ লগত জুবিনৰ অশ্লীল কাৰবাৰ সহ্য কৰিব নোৱাৰি তেওঁ চিঠি লিখি আত্মহত্যা কৰিছিলে। আৰু এইখিনি নকওঁ কাৰণ সত্য হ'লেও বা অসত্য হ'লেও কিছুমান কথা মানে গ্ৰহণ কৰিব নোৱাৰোঁ এই মুহূৰ্তত, আৰু মাথাটো নষ্ট হৈ আহে। তাৰপিছতে শুনিব দেই কিছুমান কথা। জুবিনে ন্যায় পাবলগীয়া একোডালেই নাই। মই কাটি দিলোঁ কথাখিনি। অন্যায় হ'লেহে ন্যায় পাব। কি অন্যায় হ'ল জুবিনৰ লগত? কি হ'ল? মদ খাই নিজে নিজে মৃত্যু হৈ মৰিল। এতিয়া নিৰ্দোষী মানুহ 5টাকৈ জেলত ভৰাই ৰাখিবলৈ আহিছে। কিন্তু এটা কথা দেই, সেই মানুহগৰাকীয়ে চিকা বুলি কৈছোঁ, চিকা বাইদেৱে যেতিয়া সেইখিনি কথা কয় তেতিয়া কিন্তু তাত ইমান সুন্দৰকৈ মানুহবিলাকে কমেণ্ট দিয়ে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব। তাৰপিছতে লিখিছে, মোৰ কথা গুৰুত্ব দিয়াসকলক কৈছোঁ মদাহীৰ সং নল'ব, মদাহীৰ লগত ক'লৈকো নাযাব। সেইখিনিতো বাৰু সঁচা কথা হয়নে নহয়? আৰু কি ক'ব আৰু, মদাহী সং নল'ব কৈছে, মদাহীক বিশ্বাস নকৰিব কৈছে, সেইটোতো হয়েই। কিন্তু এতিয়া এইখন চৰকাৰে এনেকুৱা পদূলিয়ে ৱাইনশ্বপ বহাই দিছে, সকলো উঠি অহা নৱপ্ৰজন্ম ধ্বংস। মই সঁচা কথা কৈছোঁ, একেবাৰে ধ্বংস। মোৰটোৱে হওক বা আপোনালোকৰে হওক, ইমানখিনিয়ে ক'লোঁ আৰু দেই। বা মোৰটো বুলি মই লুকুৱাই থ'ম বা আপোনালোকৰটো দঙাই দিম, সেইটো নহয়। সকলো ল'ৰা ছোৱালী ধ্বংস। তাৰপিছত আৰু ক'লে, আমি কাৰোলৈ ভয় নকৰোঁ। গান গালে বুলিয়ে মদাহী লম্পট কাৰোবাৰবোৰ সহ্য কৰি কাৰোবাক মহান বনোৱা পক্ষত আমি নাই। সেইবিলাক কৈছে। আৰু বহুতো কৈছে, মানুহে গালি দিব বুলি নকম নেকি? সেইজনী ছোৱালীক অৰ্থাৎ জুবিনৰ বাপেকৰ, এবাৰ আহিলে জুবিনৰ বাপেকৰলে দেই, জুবিনৰ বাপেকৰ আচলতে সেইখিনি কথা আমি নাজানো। হয়তো সেইখিনি যোগান ধৰিছে চিকা শৰ্মাক, আৰু সেইকাৰণে চিকা শৰ্মাই সেইখিনি কথা কৈছে। আচল ৰহস্য এতিয়াহে আহিছে, বহুত ৰহস্য গোপনীয়। আচলতে 12,700 পৃষ্ঠা চাৰ্জশ্বিটত কি আছে সেইখিনি সকলোখিনি যোগান ধৰিছিলে চিকাকেই হওক বা অতনুৱেই হওক। কাৰণ অতনুৱে যিখিনি কথা কৈছিলে আপোনালোকক মই কৈ দিলোঁ ভিডিঅ'টোৰ মাজলৈ, সকলোখিনি কথা কিন্তু মিলি গৈছে। তাৰ মানে অখিল গগৈক কিন্তু সেইখিনি কথা প্ৰচাৰ কৰোঁতে একদম কেছ দিলে SIT-য়ে, হয়নে? কিন্তু এওঁলোকে যে চিকায়ে হওক বা অতনু ভূঞাই হওক এইবিলাক যে প্ৰচাৰ কৰি আছে, তেওঁলোকৰ ওপৰত কেছ দিয়া দেখিলেনে? তাতেই গম পাই যায় গুমৰ ফেকটো ক'ত লুকাই আছে, তাতেই গম পাই যায়। তাৰপিছত কৈছোঁ শুনক, কেমেৰাটো অকণমান এনেকৈ লৈছোঁ দেই। তাৰপিছত কৈছে, মানুহে গালি দিব বুলি নকম নেকি যে সেইজনী ছোৱালী অৰ্থাৎ জুবিনৰ বাপেকৰ দ্বিতীয় পত্নীক মাৰধৰ কৰাৰ অপৰাধত ৰুক্মিণী গাঁৱৰ ভাড়াঘৰটোৰ পৰা পুলিচে জুবিনৰ দেউতাক জুবিন আৰু গৰিমাক পাণবজাৰ থানালৈ লৈ গৈছিল বুলি আমি ওচৰ চুবুৰীয়াৰ পৰা জানিব পাৰিছিলোঁ। পাছত শুনিলোঁ জুবিনৰ দেউতাকৰ যোৰহাটৰ মাটি বাৰী দিহে বোলে সেইগৰাকী দ্বিতীয় পত্নীৰ মুখ বন্ধ কৰিলে। এইবোৰ কি মহান কাম? গান গালে বুলিয়ে কি এই লেতেৰা কামবোৰ মহান হৈ পৰিব নেকি? পামী বৰঠাকুৰৰ স্বামী হেনো ডিঙিত ৰছী লগাই মৰিল। সকলোৱে আমাক খবৰ দি আছে। এইবোৰ কথা আমি শুনিবলৈ পালোঁ কেনেকৈ? এতিয়া জুবিনৰ নাম লৈ মহান ওলাই পামী বৰঠাকুৰে আমাক গালি দিবলৈ আহিছে। জুবিনক সমালোচনা কৰিবলৈ আমি জুবিনৰ সমকক্ষৰ নহয় বুলি পামীৰ কি দম্ভালনি হয় কিন্তু দেই। তেওঁ কিছুমান কৈছে আঙুলি কিবা ভৰি কেৰা আঙুলি যোগ্য নহয়, কিবা যোগ্য নহয়। যদি তেওঁ জানিছিলে, ইমান যদি তেওঁ জুবিনৰ লগত ভালেই, জুবিনক তেওঁ ইমান ভাল বুলি জানেই, মই কথা এটা কৈছোঁ, কিন্তু জুবিন মৰা আগমুহূৰ্তলৈকে কিন্তু তেওঁৰ লগত ভাল ৰিলেশ্যনেই নাছিলে সেই ভগ্নীগৰাকী। আৰু সেইকাৰণে হয়তো মানুহে গমেই পোৱা নাছিলে যে জুবিনৰ আৰু এগৰাকী ভগ্নী আছে। আৰু এতিয়া তেওঁ একদম সেই চেনেলবিলাকত আহি পেলাই মানে এনেকুৱা কিছুমান মানে একে অসহ্যকৰ কিছুমান মানে যুক্তি দিয়ে, সঁচাকৈ মাথা চাথা নষ্ট হয়। আৰু কিছুমানে একদম মহান দেখাই, ৰাম কিমান যে কি কয়। বাৰু যাৰ যি হেৰি আৰু নহয় জানো, বেলেগ মোৰ বেলেগ বা আপোনালোকৰো মানসিকতাটো বেলেগ, তেনেকুৱা হ'ব পাৰে নহয়নে বাৰু? তেনেকুৱা কোন হয় পামী, কি পৰিচয় আছে? আমি মদাহী সমকক্ষৰ হ'ম কেনেকৈ? আমি কিবা মদ খাওঁ নেকি?
সেইটো কিন্তু মানে ধৰিছে। জুবিনক সমালোচনা কৰা ৰাইজক জুবিনৰ কেয়া আঙুলিৰ নখৰ যোগ্য নহয় বুলি পামী বোলাজনীয়ে গালি নিদিয়া হ'লে আমিও পামীৰ গিৰিয়েকৰ ডিঙিত ৰছী লগাই মৰাৰ কাহিনী নুলিয়ালোহেঁতেন। কিন্তু কিয় মৰিল সেয়াও জানো। কাহিনী USTMৰ নকওঁ আৰু দৰকাৰ পৰিলে সেইবোৰো কম। এইবিলাক জানে শুনে কাৰণে আচলতে তেওঁ ইমান বকাই আছে। আৰু যদি এইবিলাক কথা নহয় তেন্তে হ'লে তেওঁৰ ওপৰত, সেই চিকা বাইদেউৰ ওপৰত তেওঁলোকে কিয় বিহিত ব্যৱস্থা নলয়, হয়নে নহয়? সেই সাক্ষাৎকাৰটোক চিকা বাইদেউক মাতক বা তেওঁলোকে মুখামুখি হওক, লাগক, কিয় নালাগে। দম নাই সেইখিনি, গম পাইছেনে? সেইকাৰণে শিক্ষিত হৈ পেলাই এখন চাৰ্টিফিকেট ল'লে সেইখন শিক্ষিত নহয়। শিক্ষিত হৈ সঁচা কথাটো সমাজৰ আগত দাঙি ধৰিব পৰাটোহে হ'ল শিক্ষিত। আৰু সেই শিক্ষাৰ চাৰ্টিফিকেট এখন লৈ পেলাই চোৰৰ নিচিনা চুপচাপকৈ এনেই ফটুৱা কিছুমান ফাঁকিবাজি কথা কিছুমান কৈ থাকিলে মানুহে কি সেইটো মানি ল'ব নেকি? কিছুমান মানুহে মানি ল'ব পাৰে আৰু কিছুমানে কিন্তু সেইবিলাক মানি ল'ব নোৱাৰে। আৰু বিশেষতে ময়ো কিন্তু সেইবিলাক কথা মানি ল'ব নোৱাৰোঁ আৰু মই নাচাওঁৱেই কিন্তু সেইবিলাক হেৰিবিলাক দেই। ভগৱানে যি কৰে ভালেই কৰে। অসমৰ ফাংচনবোৰত চিণ্ডিকেট হৈছিল, বাৰু সেইখিনি বাদ দিয়ক, মই জুবিন গাৰ্গৰ কথা ক'লে সেইখিনি হেৰি নকৰোঁ। আৰু হয় বহুখিনি আছে, কথাৰ বহু ৰহস্য আছে, বিলাক মানে চাৰ্জশ্বিটত উল্লেখ আছে। আচলতে চাৰ্জশ্বিটত উল্লেখ আছে কাৰণে তেওঁ ইমানখিনি কথা কৈছে। আৰু মই অকণমান কথা আপোনালোকক কৈ দিওঁ শুনক। বিহুৰ ফাংচনবিলাকত মানে চিণ্ডিকেট হৈছিলে আৰু সেই চিণ্ডিকেট ৰাজ চলাইছিলে জুবিন গাৰ্গে। কৈছে যে লাখ লাখ টকা কেৱল জুবিনেহে হৰণ কৰিছিল, আন গায়ক গায়িকাই প্ৰগ্ৰেমেই নাপায়। ছোৱালী কিছুমান জুবিনৰ লগত মৰমৰ আদান প্ৰদান কৰে কাৰণে মানে জুবিনৰ হেৰিবিলাকত অনুষ্ঠানবিলাকত গীত গাবলৈ পাইছিলে আৰু তাৰ বাদে কিন্তু এনেই নাপায়। উপেক্ষা কৰে আৰু ল'ৰাবিলাকেতো একদম মানে নাপায়, সেইবিলাক কথা কৈছে। জুবিনৰ লগত বেয়া হ'লে আমি আমাৰ লগত বজাবলৈ মিউজিচিয়ান নাপাওঁ। মানে শিখা শৰ্মাক আহি পেলাই কোনোবা গায়কে সেইখিনি কথা কৈছে আৰু তেওঁ সুন্দৰভাৱে সেইখিনি উপস্থাপন কৰিছে। কিন্তু এইবোৰ ভণ্ডামীৰ অৱসান ঘটিল, ভাল হ'ল, খুব ভাল হ'ল। অসমখন অসভ্য সংস্কৃতিৰ দিশলৈ গৈ আছিল। মঞ্চত উঠি আলবাল কেলা ঘণ্টা এইবিলাকতো আৰু জুবিনকে গালি পাৰিছে। মানে জুবিনৰ 14 গোষ্ঠী উঘালি পেলাই তেওঁ সেইখিনি কথা কৈছে। আৰু সেই 14 গোষ্ঠী উঘালিবলৈ সাহসটো পালে কেনেকৈ? যদি সেইখিনি নহয় সেইখিনি খণ্ডন কৰিব পাৰিবনে? আৰু দেখি আছোঁ এইকেইদিন নাটক, একদম বহুত নাটক দেখি আছোঁ। আৰু খুৰাক এজনো আৱিৰ্ভাৱ হ'ল এইবাৰ। খুৰাকজন আৱিৰ্ভাৱ হৈ পেলাই আপোনালোকক মই সেই ভিডিঅ' দিছোঁৱেই, কাৰণ দুলু আহমেদে সুন্দৰকৈ উপস্থাপন কৰিছে সেই সকলোখিনি কথা। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। আৰু যদি দম আছে এখন চাৰ্টিফিকেট লৈ পেলাই মই ডক্টৰ পামী বৰঠাকুৰ বুলি ক'লেও নহ'ব, নহয় জানে বাৰু? তেওঁলোকে যদি দম আছে শিখা শৰ্মাৰ সেই কথাখিনি নটচাট কৰক। শিখা শৰ্মাৰ ওচৰত মানে ব্যৱস্থা লওক যে তেওঁৰ ওপৰত কেছ কৰক। পাৰিবনে? নোৱাৰে। কিয় নোৱাৰে জানেনে? তেওঁলোকে সেই কালপিতকেইটাৰ নাম ল'বলৈকে তেওঁলোকে ভয় কৰে। গতিকে বন্ধু বান্ধৱীসকল, কি ক'ম, কেঁচু খানোতে আৰু সাপ ওলাব। আমি শিখা শৰ্মাক প্ৰতিটো মুহূৰ্ততে বেয়াকৈ গালি দিও লাভ নাই। মোৰ ফালৰ পৰা আপোনালোকে দিব পাৰে, কথা নাই, কিন্তু মই কওঁ শুনক, শিখা শৰ্মাক মোতকৈ বেয়াকৈ গালি দিয়া মানুহ কোনোৱেই নাই। আৰু মোৰ এতিয়া যিটো একাউণ্ট আছে সেই একাউণ্টটো হয়তো শিখা শৰ্মাই নাজানে যে সেইটো মোৰে। আৰু শিখা শৰ্মাৰ ভিডিঅ' মোৰ এতিয়া জুবিন গাৰ্গ মৰাৰ পিছত যেতিয়া নেকি মোৰ ফেচবুকটো বন্ধ কৰি দিলে, আপোনালোকক কৈছোঁ শুনক, ছমাহলৈ মোৰ ফেচবুকটো বন্ধ কৰি দিলে। জুবিন গাৰ্গৰ যেতিয়া ছমহীয়া হ'ব, মোৰ ফেচবুকটো ছমহীয়া 2-3 দিনৰ পিছত মোক বন্ধ কৰিছিলে। কিয় জানেনে? মই একে সঁচা কথাটো কৈ দিছোঁ, শ্যাম কানু সিদ্ধাৰ্থক আপোনালোকে যদি উলিয়াই দিব নোৱাৰে তেতিয়াহ'লে পাব্লিকৰ হাতত দি দিয়ক, যে পাব্লিকে য'ৰ পৰা নহওক উলিয়াই আনক, তাৰ পিছৰ ব্যৱস্থা আমি কৰিম। এই শব্দটোহে মই কিন্তু তাত কৈছিলোঁ আৰু তাৰ বাদে কিন্তু বেলেগ কোৱা নাছিলোঁ। আৰু তাৰ পিছতে কি হ'ল জানেনে? মোৰ ফেচবুকটোৱে বন্ধ কৰি দিলে। আৰু সেই তেতিয়া মই শিখা শৰ্মাৰ ভিডিঅ' মই দিছিলোঁ যে শিখা শৰ্মাই তেতিয়াৰ পৰা এইটো বিতৰ্কৰ মাজত সোমাই আছিলে, নহয় জানো? আৰু সেই ভিডিঅ' মোৰ মিলিয়ন আৰু বহুত নিউজ চেনেল হওক বা অইন কিছুমান ভিডিঅ' ক্ৰিয়েটৰবিলাকেও গৈ পেলাই মানে সেইবিলাক ভিডিঅ' প্ৰচাৰ কৰিছিলে। গতিকে নিউজতো দিছিলে মোৰ ভিডিঅ'। গতিকে মই তেতিয়াৰ পৰাই গালি পাৰি থকা মানুহ, আৰু গালি পাৰি এতিয়া মানে হাৰ মানি গৈছোঁ। কিয় হাৰ মানি গৈছোঁ জানেনে? কাৰণ তেওঁৰ ওপৰত পুলিচেও একো ব্যৱস্থা নলয়।
হয় আমি যেতিয়া সেইবিলাক কথা কৈছিলোঁ তেতিয়া আমাৰ ফেচবুক ইটোৰ পিছত সিটো খোলোঁ 4টাকৈ ফেচবুক মোৰ মানে হেৰি হৈ যায় বন্ধ হৈ যায় এতিয়া মানে মোৰ মোবাইল নাম্বাৰেই হওক বা মোৰ ভইচটোৱে হওক এনে কৰি পেলাই মই ভিডিঅ' দিব নোৱাৰোঁ তথাপিও কিছুমান বন্ধু বান্ধৱীয়ে মোৰ পৰা ইউটিউবৰ ভিডিঅ'কে লৈ পেলাই মানে তেনেকৈ বনাই কৰি দিয়ে হয়তো আপোনালোকে নিশ্চয় পাইছে ছ'চিয়েল মিডিয়াত গতিকে বন্ধু বান্ধৱীসকল আমাক যে তেনেকুৱা দমচম দিব পাৰে আৰু একে শেষত কওঁ দেই এই জুবিনৰ যে কিছুমান ফ্ৰেণ্ড ক্লাব আছিলে সেইখিনি ক'ত গ'ল বিক্ৰী গ'ল নহয় জানো নিশ্চয় তেওঁলোক বিক্ৰী গৈছে আৰু যদি নাই যোৱা বা নগ'লহেঁতেন তেন্তে হ'লে এনেকুৱাকৈ ধুলে হয় শিখা শৰ্মাক নহয়নে মোক কিন্তু এসময়ত জুবিনৰ যেতিয়া বেয়াটো দেখি পেলাই কৈছিলোঁ কথাখিনি তেতিয়া মোক ইছৰাম কিমান যে কি কৈছিলোঁ কিমান যে কি কৈছিলে মানে কিন্তু তথাপিও কিন্তু মই হাৰ মনা নাই দেই আৰু মই জুবিনক বেয়া পাই পেলাই সেইখিনি কোৱা নাছিলোঁ জুবিনে মদ খাই যিখিনি মাতলামি কৰিছিলে আশে পাশে যিখিনি আছিলে তেওঁলোকে তেতিয়া জুবিনক সেইখিনি বুজাব পাৰিব লাগিছিলে কিন্তু সেইখিনি নকৰিলে আৰু সেইখিনি মই কৈছিলোঁ কেতিয়া জানেনে যেতিয়া নেকি ৰাজীৱ শদিয়া ঢুকাই গৈছিলে আৰু এখন যেতিয়া খানাপাৰা এখন ফেষ্টিভেলত তেওঁ গৈ পেলাই গেটত গোৰ মাৰিছিলে তেতিয়া মই 2টা ভিডিঅ' বনাইছিলোঁ আৰু সেই 2টা ভিডিঅ' বহুত ভাইৰেল হৈছে আৰু ইউটিউবতে হওক বা ফেচবুকতে হওক কিন্তু কি হ'ল জানে নাই আপোনালোকে বহুতে মোক তেতিয়া কমেণ্ট কৰিছিলে কিন্তু এতিয়া সেয়া কমেণ্ট কৰিবলৈ নাহে তই জুবিনক গালি পাৰিছিলি বুলি কয় বেয়াটো দেখিলে বেয়াটোৱে ক'ম ভালটো দেখিলে ভালেই ক'ম হয়নে নহয় সেয়ে বুলি মই বেয়াকৈ গালি পাৰিছিলোঁ কিয় গালি পাৰিছিলোঁ তাৰোতো কিবা যুক্তি আছে নহয়নে গতিকে বন্ধু বান্ধৱীসকল বহুত বেয়া লাগে এইবিলাক সেই বন্ধু বান্ধৱবিলাক যি সময়ত এসময়ত যি নেকি এসময়ত একদম তেওঁ কাষে পাশে ঘূৰি পকি একদম মানে হেৰি মাল টানি আছিলে কোনোবাই কিবা ক'লে জঁপিয়াই ধৰিছিলে সেইসকল এতিয়া ক'ত গ'ল কিয় শিখা শৰ্মাৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে কাৰোবাৰ ব্যক্তিগত কথা ইমান খুচৰি কোৱা শিখা শৰ্মাৰ কিবা অধিকাৰ আছেনে একেবাৰে নাই কিন্তু কিয় ক'বলৈ পালে তেওঁক যে একো কৰিব নোৱাৰে আমাৰ নিচিনা মানুহক যে ধৰে কিয় বাৰু তেওঁ নিশ্চয় সেইবিলাক তথ্য তেওঁক দিছে আৰু কোনে দিছে আপোনালোকে গম পায় গতিকে বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া সদৌ শেষত আপোনালোকৰ মনত যদি মই কিবা দুখ দিছোঁ তেন্তে হ'লে ক্ষমা কৰিব আৰু এতিয়া লৈছোঁ বিদায় বাই বাই